নলবাৰী শিৱ আশ্ৰমত ৱাৰিয়ৰ্ছৰ নেমু চৰ্বত বিতৰণ স্থানীয় ৰাইজ তথা ভক্তসকলৰ ৱাৰিয়ৰ্ছক শলাগ সম্প্ৰতি এক চৰ্চিত সংস্থা হৈছে ৱাৰিয়ৰ্ছ সময়ে সময়ে গঠনমূলক তথা সামাজিক কাম কৰি চৰ্চিত হৈ আহিছে সংস্থাটো ৰবিবাৰে ৱাৰিয়ৰ্ছ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত সমগ্ৰ ৰাজ্যতে নেমু চৰ্বত বিতৰণ কৰা কাৰ্যসূচী ৰূপায়ণ কৰা হয় পূব নলবাৰীৰ অন্তৰ্গত শিৱ আশ্ৰমত ৱাৰিয়ৰ্ছ নলবাৰী জিলা সমিতিৰ উদ্যোগত প্ৰখৰ ৰদত ক্ষন্তেক সকাহ দিবলৈ নেমু চৰ্বত বিতৰণ কাৰ্যসূচী ৰূপায়ণ কৰা হয় উল্লেখযোগ্য যে শিৱ আশ্ৰমত শ্ৰী শ্ৰী শনি গোসাঁইৰ বাৰ্ষিক জন্মোৎসৱ উদযাপন কৰা হয় ফলত বিভিন্ন স্থানৰ পৰা ভক্তসকলৰ আগমন ঘটে উক্ত ভক্তসকলৰ লগতে প্ৰখৰ গৰমত কৰ্মৰত ঠেলা ৰিক্সা চালক সকলকো ৱাৰিয়ৰ্ছ নলবাৰী জিলা সমিতিৰ উদ্যোগত নেমু চৰ্বত বিতৰণ কৰা হয় উক্ত কাৰ্যসূচীত ৱাৰিয়ৰ্ছ নলবাৰী জিলা সমিতিৰ সম্পাদিকা মঞ্জু বৈশ্য সহ সম্পাদক প্ৰণৱ তালুকদাৰ কাৰ্যকৰী সদস্য মইনা বৰ্মন ৰছিদুল হুছেইন সীমা সাহা বিজুমণি মেধি সুনুমা বৈশ্য বৰনৰ্দী আঞ্চলিকৰ সদস্যা ক্ষীৰোদা ডেকা নগৰ আঞ্চলিকৰ সদস্যা দীপিকা লহকৰ টুটুমণি শৰ্মা মৌচুমী মণ্ডল সঞ্জয় দাস অৱন্তিকা দেৱী মৰমী দাস উপস্থিত থাকে ৱাৰিয়ৰ্ছ নলবাৰী জিলা সমিতিৰ বিষয়াসকলে উক্ত কাৰ্যসূচীস্থলীৰ পৰা জনায় যে প্ৰচণ্ড উত্তাপে দহিছে সমগ্ৰ ৰাজ্য এই উত্তাপত নিজৰ লগতে পৰিয়ালৰ পোহপালৰ বাবে কৰ্মৰত ঠেলা চালক ৰিক্সা চালক শ্ৰমিকসকলক অলপ সকাহ দিবলৈ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে চৰ্বত বিতৰণ কাৰ্যসূচী ৰূপায়ণ কৰা হয় আনহাতে উক্ত কাৰ্যসূচীস্থলীত যুৱ সাংবাদিক মৃদুল কলিতাক ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয় নলবাৰীৰ পৰা দীপু দাসৰ ৰিপৰ্ট PI নিউজ বৰ্তমান আমি আমাৰ নলবাৰী পাগলদিয়া সন্ধাৰ দলঙৰ ওচৰত থকা শিৱ মন্দিৰৰ শনি মন্দিৰত আমি উপস্থিত আছোঁ আমাৰ নলবাৰী জিলা সমিতিৰ তৰফৰ পৰা আজি ইয়াতে ৰাজ্যিকৰ মানে নিৰ্দেশ মৰ্মে আজি গোটেই অসমত ৱাৰিয়ৰ্ছৰ তৰফৰ পৰা ৰাইজৰ মাজত প্ৰখৰ ৰ'দ আৰু গৰমৰ প্ৰতি লক্ষ্য ৰাখি নেমুৰ চৰ্বত বিতৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ লৈছোঁ আমি আটাই ইয়াত উপস্থিত হৈছোঁ ৰাতিপুৱাই চৰ্বত বনালোঁ সকলোৱে লগ হৈ আৰু এতিয়া ভক্তপ্ৰাণ ৰাইজৰ মাজত আমি নেমুৰ চৰ্বত বিতৰণ কাৰ্যসূচী পালন কৰি আছোঁ নমস্কাৰ আজি আমি ৱাৰিয়ৰ্ছ জিলা সমিতিয়ে নলবাৰীৰ সন্ধ্যা পাগলাদিয়া ঘাটত সকলোৱে উপস্থিত হৈছোঁ আমাৰ উদ্দেশ্য এটাই হৈছে আমি আমাৰ ৰাজ্যিক সমিতিৰ নিৰ্দেশ মৰ্মে আজি সমগ্ৰ অসমতে বিনামূলীয়াকৈ নেমুৰ চৰ্বত বিতৰণ কাৰ্যসূচী কৰা হ'ব আৰু ইয়াৰ সমান্তৰালভাৱে আমি নলবাৰী জিলায়ো এই আয়োজন কৰিছোঁ নেমুৰ চৰ্বত বিতৰণ ইতিমধ্যে আমাৰ চলি আছে কাৰ্যসূচী আৰু আমাৰ এটা লক্ষ্য আছিল যে আমি যিসকল পদপথত থকা ব্যক্তি বা বনোৱা শ্ৰমিক ৰিক্সাৱালা এনেকুৱা ঠেলা চলাই যিবিলাকে মানে জীৱিকা নিৰ্বাহ কৰে গতিকে ইয়াত আহি আমি তেনেকুৱা ধৰণৰ ব্যক্তিৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ তেনেকুৱা ব্যক্তি লগ পাইছোঁ আৰু সকলোৰে মাজত এই ভক্তপ্ৰাণ ৰাইজে হওক বা তেনেকুৱা শ্ৰম কৰি খোৱা ব্যক্তিসকলৰ মাজতে হওক আজি আমি এই চৰ্বত বিতৰণ কাৰ্যসূচীটো কৰি আছোঁ আৰু সুন্দৰভাৱে আমাৰ কাৰ্যসূচী চলি আছে